RS টিউশন সেন্টাৰলৈ স্বাগতম জনাইছো। সোৱা আজি আমি আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ ইতিহাসৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথমটো অধ্যায়। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথমটো অধ্যায়। অধ্যায়টোৰ নাম হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নৱম শ্ৰেণীৰ অসমীয়াৰ প্ৰতিটো লেসনৰ কাৰণে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' মই বনাই দিছো। তোমালোকে গৈ প্লেলিষ্টত গৈ চাই ল'ব পাৰা। যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই দিয়া। সোৱা অতি চমু উত্তৰ। আজি আমি আলোচনা কৰিম প্ৰথমটো অধ্যায়ৰ প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন আছে, লগতে পাঠটোৰ ভিতৰত থকা যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে গোটেইখিনি আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। 1 নম্বৰত সোৱা, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন। তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? গতিকে এনসাৰটোত চাবা, পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। মই যিমান পাৰোঁ তোমালোকক ছুটিকৈ প্ৰশ্ন এনসাৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে হয়তো এনেকুৱা ইয়াতকৈ আৰু ছুটি এনসাৰ কতো নোপোৱা। বেলেগত তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰা। মোৰ এই ভিডিঅ'টোত যিমান শৰ্টকৈ দিম ইমান শৰ্টকৈ কতো নোপোৱা। গতিকে চোৱা, পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, জলপথেৰে পৃথিৱী প্ৰশিক্ষণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন? ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰে এনসাৰটো হ'ব 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডেন হলে প্ৰৱেশ কৰিছিল। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। এটা হৈছে বেহা বেপাৰ, আনটো হৈছে ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপন হৈছিল। 7 নম্বৰ প্ৰশ্নটো চোৱা, ফৰ্ট উইলিয়াম কি? কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম হ'ল ফৰ্ট উইলিয়াম। ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চাবা, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি? দুটা ভাগত ভগাব পাৰি। মোগল সাম্ৰাজ্যৰ পতনৰ পৰা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। 2 নম্বৰটো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্নটো, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয়ক আধুনিক প্ৰশাসনৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰিছিল। তাৰে পিছত অলপ দীঘল কুৱেশ্যন, যিখিনি চমু কুৱেশ্যনে অলপমান দীঘল। চোৱা 2 নম্বৰটো, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? লিখিবা, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 3টা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1 নম্বৰটো হৈছে গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 2 নম্বৰটো হৈছে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বোম্বাই চহৰ লাভ কৰি বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
3 নম্বৰটো জব চাৰ্ণকে বংগৰ নবাবৰ লগত চুক্তি কৰি কলিকতাৰ বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল তাৰে পিছৰ প্ৰশ্নটো চোৱা ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন কি বুলি কৈছে যে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন এইটো হৈছে ৰবাৰ্ট ক্লাইভ তেওঁ যুদ্ধ আৰু মিত্ৰতাৰ জৰিয়তে দেশীয় ৰজাসকলক কোম্পানীৰ ফলিয়া কৰিছিল আৰু পলাচী যুদ্ধত বিজয়ী হৈ ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল তাৰে পিছৰ প্ৰশ্নটো চোৱা সিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা কাৰণ উল্লেখ কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দে এইবিলাক কোৱেশ্চন মই যিবিলাক ইম্পৰ্টেন্ট বুলি কওঁ সেইবিলাক তোমালোকে চিন দি থপা গতিকে চোৱা সিপাহী বিদ্ৰোহৰ 4টা কাৰণ হ'ল ৰাজনৈতিক কাৰণ সত্য বিলোপ নীতি 2 নম্বৰটো অৰ্থনৈতিক কাৰণ ৰজা আৰু জমিদাৰসকলৰ আয় পথ বন্ধ হোৱা আৰু 3 নম্বৰটো হৈছে সামাজিক কাৰণ ইংৰাজৰ সামাজিক সংস্কাৰ আৰু 4 নম্বৰটো হৈছে ধৰ্মীয় কাৰণ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ শ্ৰেষ্ঠা তাৰে পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা সিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা সিপাহী বিদ্ৰোহৰ 4টা ফলাফল হ'ল ক নম্বৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অৱসান 2 নম্বৰটো দেশীয় ৰজাসকলৰ অধিকাৰ অক্ষুণ্ণ ৰখা আৰু 3 নম্বৰটো ভাৰতত জাতীয়বাদৰ সূচনা আকৌ 4 নম্বৰটো হৈছে ব্ৰিটিছ চৰকাৰে ভাৰতীয়ক প্ৰশাসনত অংশীদাৰ কৰা তাৰে পিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰটো ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা ক নম্বৰটো হৈছে ভাৰত শাসনৰ দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ যায় তাৰে পিছত ভাৰত সচিবৰ পৰা পদ সৃষ্টি কৰা হয় 3 নম্বৰ গভৰ্ণৰ জেনেৰেলক ভাইসৰয়ৰ খিতাপ দিয়া হয় ঘ নম্বৰটো কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰা হয় আকৌ 7 নম্বৰ প্ৰশ্নটো চোৱা লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা চোৱা লৰ্ড কেনিঙৰ 3টা সংস্কাৰ মই একদম চমুকৈ লিখি দিছো চোৱা উদৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষা ব্যৱস্থা উন্নতি সাধন কৰিছিল সেনা বাহিনীত সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল তাৰে পিছৰ প্ৰশ্নটো চোৱা ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ ইম্পৰ্টেন্ট কোৱেশ্চন গুণ ডাইৰেক্ট লিখি দিছো গুণ 2টা হ'ল ভাৰতীয়ক বিধানমণ্ডলত স্থান দিয়া হৈছিল 2 নম্বৰ গুণটো হৈছে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ আৰু বিত্তৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছিল আকৌ দোষ 2টা হ'ল ভাৰতীয়সকলক প্ৰকৃত প্ৰতিনিধিত্ব দিয়া হোৱা নাছিল আকৌ 2 নম্বৰটো দোষ ভাইসৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতা দিয়া হৈছিল তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা ক নম্বৰটো হৈছে লৰ্ড ৰিপনে স্থানীয় স্বায়ত্ত শাসনৰ পৰিৱৰ্তন কৰিছিল 2 নম্বৰটো হৈছে আঞ্চলিক পৰিষদ আৰু প্ৰাথমিক বোৰ্ড গঠন কৰা হৈছিল আৰু 3 নম্বৰটো হৈছে নগৰাঞ্চল পৌৰসভা আৰু নগৰপালিকা গঠন কৰা হৈছিল তাৰপিছত অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল ক নম্বৰ 1853 খ্ৰীষ্টাব্দত ভাৰতীয়সকল লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হৈছিল খ নম্বৰটো হৈছে 1864 খ্ৰীষ্টাব্দত সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় হিচাপে লোকসেৱাৰ পদবী লাভ কৰিছিল আৰু 3 নম্বৰটো হৈছে লৰ্ড লিটনৰ সময়ত ভাৰতীয়সকলে লোকসেৱাৰ পদবী দিয়াৰ ব্যৱস্থা কৰা হৈছিল তাৰপিছত 11 নম্বৰ প্ৰশ্নটো ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা 3টাৰ পাৰ্থক্য উল্লেখ কৰা ক নম্বৰ পাৰ্থক্যটো হৈছে ব্ৰিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল স্বাধীন ভাৰততে অনুষ্ঠিত হয় আকৌ খ নম্বৰটো ব্ৰিটিছৰ সময়ত প্ৰাৰ্থীৰ বয়সৰ সীমা 22 বছৰ আছিল আৰু স্বাধীন ভাৰতত 25 বছৰলৈকে বৃদ্ধি কৰা হৈছিল
গ নম্বৰটো হৈছে ব্ৰিটিছৰ সময়ত পৰীক্ষা সৰ্বভাৰতীয় আছিল আৰু স্বাধীন ভাৰতৰ প্ৰাদেশিক পৰীক্ষাও অনুষ্ঠিত হয় এতিয়া আমি যিখিনি আলোচনা কৰিলো প্ৰশ্নাৱলীৰ কোৱেশ্চন শেষ এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন এইখিনিৰ পৰা তোমালোকৰ বেছি কমন হ'ব গতিকে তোমালোকে এইখিনি বেছি মনোযোগ সহকাৰে চাবা যিসকলে প্ৰথমৰ পৰা স্কিপ কৰি চোৱা তেতিয়াহ'লে তেওঁলোকে গম নাপাবা যিসকলে প্ৰথমৰ পৰা শেষলৈ চোৱা সেইসকলেহে এইবোৰ উপভোগ কৰিব পাৰিবা চোৱা এক নম্বৰটোত কি দিয়া আছে পৰ্তুগীজ নাবিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমুদ্ৰ নৌ যাত্ৰা কৰিছিল এটো হৈছে অজনা সমুদ্ৰত তাৰ পিছত বাৰ্থল মিউ ডিয়াছ কোন আছিল এজন পৰ্তুগীজ নাবিক 1450 খ্ৰীষ্টাব্দত জন্ম হৈছিল তাৰে পিছৰ প্ৰশ্নটো চোৱা ইংৰাজ সদাগৰসকলে লণ্ডনত বাণিজ্যিক প্ৰতিষ্ঠা কেতিয়া গঠন কৰিছিল 1600 খ্ৰীষ্টাব্দত আকৌ ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈন্য বেহা বেপাৰ উদ্দেশ্যে মোগল সম্ৰাট জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল এটো হৈছে প্ৰথম জেমছ ইংৰাজসকলে ভাৰতলৈ কেতিয়া আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দে এইটো জানাটো একেবাৰেই দৰকাৰ 1600 খ্ৰীষ্টাব্দত ইংৰাজসকলে ভাৰতলৈ আহিছিল তাৰে পিছত ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত কলিকতাত তাৰে পিছৰটো চোৱা সিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল শাহ আলম ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল লৰ্ড কেনিং ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি কোনে নিৰ্মাণ কৰিছিল লৰ্ড ৰিপনে তাৰে পিছৰ প্ৰশ্নটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফাৰুকছিয়াৰ ফৰমান কেতিয়া লাভ কৰিছিল 1717 চনত গতিকে আজিৰ ভিডিওটো ইমানতেই সামৰিছো যদি কিবা সুধিব লগা থাকে তোমালোকে কমেন্ট সেকশনত জনাবা থ্যাংক ইউ ফৰ ওয়াচ